নমস্কাৰ। আমাৰ যি 4500 LPUP শিক্ষক পদ আছে তাৰ আপোনালোকৰ কাট অফৰ ভিডিঅ' লৈছোঁ। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কাট অফ লৈছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি কাট অফ জনাৰ আগতে 5500 পোষ্টৰ আপোনাৰ কাট অফ কেনেকুৱা গৈছিলে সেইটোও জানিব লাগিব। গতিকে আপোনালোকে আমাৰ যি 5500 LPUP শিক্ষক পদৰ কাট অফৰ আপোনালোকৰ লিষ্ট আছিলে, সেই লিষ্টখন আপোনালোকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ লিষ্টখন চাব। মই আপোনালোকক প্ৰথমতে ধেমাজি ডিষ্ট্ৰিক্টৰ দেখাইছোঁ। এখন ধেমাজি ডিষ্ট্ৰিক্টৰ কাট অফটো মই লৈ আহিছোঁ। আপোনালোকক 5500 কিমান গৈছিলে সেইটো প্ৰথমে দেখাই লৈছোঁ। এইখন হৈছে আমাৰ যি 5500 পোষ্টৰ সেইখনৰ কাট অফ লিষ্ট। আপোনালোকে ৱেবছাইটত পাই যাব, ডাউনলোড কৰি এবাৰ চাই ল'ব প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে। মই প্ৰথমে ধেমাজি ডিষ্ট্ৰিক্টৰ লৈছোঁ। আপোনালোকে ধেমাজি ডিষ্ট্ৰিক্টৰ দেখিবলৈ পাইছে কিমান কাট অফ গৈছে। আপোনালোকে OBCৰ ক্ষেত্ৰত গৈছে আপোনালোকৰ 64, আপোনালোকৰ ওমেনৰো দিয়া আছে, লগতে প্ৰত্যেকটো কাষ্টৰে দিয়া আছে। আপোনালোকে এবাৰ চাই ল'ব ধেমাজি ডিষ্ট্ৰিক্ট। আৰু টোটেল পোষ্ট আছিলে 88টা। টোটেল পোষ্ট আছিলে ধেমাজি ডিষ্ট্ৰিক্টত 88টা টোটেল পোষ্ট আছিলে। আৰু কাট অফ এইবাৰ তাৰ তুলনাত আমাৰ যি 4500 আছে তাৰ আছে আপোনালোকৰ 108টা পোষ্ট আছে। 108টা পোষ্ট আছে। ইয়াৰ কাট অফটো ইয়াতকৈ অলপ কমিব। গতিকে আমি ধেমাজি ডিষ্ট্ৰিক্টৰ যি 4000 পোষ্ট আছে আপোনালোকৰ 4500 তাৰ কাট অফটো চাই লওঁ। আপোনালোকৰ কেটেগৰী আমাৰ প্ৰথম কাষ্টটো হৈছে আপোনালোকৰ UR কাষ্টৰ দিছোঁ। টোটেল পোষ্ট আছে আপোনালোকৰ 45টা পোষ্ট আছে UR কেটেগৰীত। আপোনালোকৰ ইয়াৰ কাট অফটো মই ধৰি দিছোঁ 65 ধৰি দিছোঁ। আপোনালোকে যদি 65ৰ ওপৰত আছে তেনেহ'লে আপোনালোকে ধৰিব পাৰে যে আপোনালোকৰ মাৰ্ক ছেভ হৈ আছে, আপোনালোকৰ কোনো চিন্তা নাই। কিন্তু 65ৰ তলতো আহি যাব পাৰে, কাৰণ যিহেতু পোষ্টৰ সংখ্যা অলপ বেছি আছে আগতকৈ। আপোনালোকে 65 যদি আছে আপোনালোকে সম্পূৰ্ণ নিৰ্ভয়ে থাকিব পাৰে। আপোনালোকৰ OBC কাষ্টৰ আছে, পোষ্টৰ সংখ্যা আছে আপোনালোকৰ 14টা, আৰু ইয়াত আপোনালোকক ধৰি দিয়া হৈছোঁ 62। আৰু SC কাষ্টৰ আপোনালোকৰ পোষ্টৰ সংখ্যা আছে 12টা, আৰু ইয়াৰ যি কাট অফ ধৰি দিছোঁ আপোনালোকৰ 60। আৰু ST প্লেনৰ ক্ষেত্ৰত আপোনালোকে পোষ্টৰ সংখ্যা 9টা আছে, আৰু আপোনালোকৰ যি কাট অফ আছে সেইখিনি আপোনালোকৰ 60 ধৰি দিছোঁ। ST হিলছৰ আপোনালোকৰ 8টা পোষ্ট আছে, আৰু ইয়াৰ যি কাট অফ আপুনি 58 ধৰি দিছোঁ। আৰু আমাৰ যি PWD কেণ্ডিডেট আছে তাৰ আপোনালোকৰ 5টা পোষ্ট আছে, 52 কাট অফ দিয়া হৈছে। আৰু T টাইপ আমাৰ যি চাহ জনগোষ্ঠীৰ আছে তেওঁলোকৰ পোষ্টৰ সংখ্যা বহুখিনি আছে, 10টা পোষ্ট আছে, আৰু ইয়াৰ কাট অফ 58 ধৰি দিছোঁ। হয়তো 58 নাযাব, ইয়াতে কমিব, হ'লেও মই ধৰি দিছোঁ। মই যি কাট অফ আপোনালোকক ধৰি দিছোঁ আপোনালোকৰ এই ডিষ্ট্ৰিক্টখনৰ, ইয়াৰ কিন্তু ওপৰত নাযায়। আপোনালোকক মই যিটো ধৰি দিছোঁ তাৰ নম্বৰটো যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে সুৰক্ষিত বুলি ভাবিব পাৰে। ইয়াতকৈ কিন্তু আপোনালোকৰ ওপৰত মাৰ্ক যোৱাৰ সম্ভাৱনা একেবাৰে কম। ইয়াতকৈ ওপৰত আপোনালোকৰ কাট অফ মাৰ্ক নাযায়। হয়তো পাৰিলে 2-1 কমিবহে পাৰে, কিন্তু বহাৰ চান্স একেবাৰে নাই। আমি আজি আলোচনা কৰিলোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ। আমি নেক্সট ভিডিঅ'ত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে লৈ আহিম। গতিকে আপোনালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে যদি আপোনালোকৰ কাট অফ লিষ্ট লাগে কমেণ্ট কৰি জনাব, আৰু তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানখিনিয়ে। আপোনালোকৰ আজি ধেমাজি ডিষ্ট্ৰিক্টৰ আনিলোঁ। আমি নেক্সট ভিডিঅ'ত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে বেলেগে আনি থাকিম। এইখন LPৰ হয়, আপোনালোকৰ UP নহয়, LPৰ কাট অফ হয়। গতিকে ভিডিঅ'টো ইমানখিনিয়ে। ধন্যবাদ।